সুইমিং পুলত গা ধুই ভাল পায় নেকি? তেনেহ'লে এতিয়াৰে পৰা সুইমিং পুলত গা ধোৱাৰ আগত আপুনিও 100 এবাৰ ভাবিবলৈ বাধ্য হ'ব। বিশেষকৈ এই ভিডিঅ'টো যুৱতী মহিলাৰ বোৱাৰীসকলৰ বাবে। যিহেতু গৰম দিন আহি আছে, গৰম দিনত সকলোৱে সুইমিং পুলত গা ধুই নিশ্চয় ভাল পায়। কিন্তু সুইমিং পুলত গা ধোৱাৰ ফলতে 16 গৰাকী যুৱতী গৰ্ভৱতী হ'ল। শুনি হয়তো আপুনিও আচৰিত হৈছে যে কেনেকৈ গৰ্ভৱতী হ'ব পাৰে সুইমিং পুলত গা ধোৱাৰ বাবে। আপুনি জানি আচৰিত হ'ব যে আমেৰিকাত সংঘটিত হৈছে এই আজব ঘটনাটো। ঘটনাৰ বিৱৰণ অনুসৰি 16 গৰাকীকৈ যুৱতী একেলগে এটা গ্ৰুপ হৈ এখন হোটেলৰ সুইমিং পুলত গা ধুই আছিল। গা ধোৱা কেইদিনমানৰ পাছতে তেওঁলোকে গম পাইছিল যে তেওঁলোক গৰ্ভৱতী। লগে লগে আচৰিত হৈ পৰিল সেই যুৱতীসকল। এই ভিডিঅ'টো বা এই নিউজটো যদি আপুনি মিছা বুলি ভাবিছে তেনেহ'লে নিশ্চয় আপুনিও চাব পাৰে গুগলত নাইবা ইউটিউবত চাৰ্চ কৰি যে কেনেকৈ 16 গৰাকীকৈ যুৱতী সুইমিং পুলত গা ধোৱাৰ ফলতে গৰ্ভৱতী হৈ পৰিছিল। আমেৰিকাত সংঘটিত হৈছিল এই আচৰিত ঘটনাটো। চিকিৎসকে জনোৱাৰ অনুসৰি যেতিয়া হঠাৎ 16 গৰাকীকৈ যুৱতী একেলগে গৰ্ভৱতী হ'ল, যেতিয়া ঘটনাটো তদন্ত কৰিলে তেতিয়া A to Z ওলাই পৰিল। কি কাৰণে প্ৰকৃততে 16 গৰাকীকৈ যুৱতী সুইমিং পুলটোত গা ধোৱাৰ বাবে গৰ্ভৱতী হৈ পৰিছে। চিকিৎসকে জনোৱা অনুসৰি সেই হোটেলখনত যেতিয়া CCTV ফুটেজ চেক কৰা হৈছিল যে সেই 16 গৰাকীকৈ যুৱতী গা ধোৱাৰ পূৰ্বে কেইজনমান যুৱকে গা ধুইছিল সেই একেটাই সুইমিং পুলতে। কিন্তু তাৰে এজন যুৱকে নিজৰ স্পাম বাহিৰ কৰিছিল সুইমিং পুলটোৰ ভিতৰত, যাৰ ফলত পানীত দ্ৰুত গতিত স্পামসমূহ বিলীন হৈ গৈছিল। আৰু তাৰ ফলতে বৈজ্ঞানিকসকলে কৈছিল যে একেলগে 16 গৰাকীকৈ যুৱতী গৰ্ভৱতী হৈছিল। শুনিবলৈ মিছা যেন লাগিলেও ই এক প্ৰকাৰৰ সত্য খবৰ। আপুনি যদি বিশ্বাস কৰা নাই এই খবৰটো মিছা বুলি ভাবিছে তেনেহ'লে গুগলত নাইবা ইউটিউবত আপুনিও চাৰ্চ কৰি চাব পাৰে যে কিদৰে বা কেনেকৈ 16 গৰাকীকৈ যুৱতী সুইমিং পুলত গা ধোৱা বাবে গৰ্ভৱতী হ'ল। ইয়াৰ কাৰণ এটাই যে সেই সুইমিং পুলটোত যিসমূহ পানী প্ৰত্যেক দিনাই হয়তো চেক নকৰে বা প্ৰত্যেক দিনাই চাফা নকৰে। সেয়েহে সুইমিং পুলত গা ধোৱাৰ বাবে বা গা ধোৱাৰ আগত আপুনিও সাৱধান হওক। সুইমিং পুলত গা ধোৱাৰ ফলত বিভিন্ন ধৰণৰ খৰ খজুৱতি, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। যিহেতু বহুত হোটেলে সুইমিং পুলসমূহ চাফা কৰি নাৰাখে বা পানীখিনি প্ৰত্যেক দিনে পৰিষ্কাৰ নকৰে। সেয়ে সাৱধান হওক আপুনিও। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকৰ মতামতবোৰ দিবলৈ নাপাহৰিব। আৰু শেষত আপোনালোকে নিশ্চয় গুগলত বা ইউটিউবত চাৰ্চ কৰি এই খবৰটো বিতংকৈ চাবলৈ চেষ্টা কৰিব। ধন্যবাদ। জয় অসম।